নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো কৰ্মচাৰীসকলৰ পে ফিক্সেশ্যন সম্পৰ্কত। ইয়াৰ আগতে 9 জুলাই তাৰিখত এটি এক্সিকিউটিভ অৰ্ডাৰ অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ পাইছিলে আৰু তাৰ সংক্ৰান্ততে 18 জুলাই তাৰিখত পুনৰ এটা অৰ্ডাৰ প্ৰকাশ পাইছে। এই অৰ্ডাৰটো হৈছে অফিচ অফ দি ট্ৰেজাৰী অফিচাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আৰু অৰ্ডাৰটো হৈছে আপোনালোকে দেখিছে টু দি অল হেডছ অফ দি ডিপাৰ্টমেণ্ট হেড অফ দি অফিচ হাইলাকান্দি। আৰু বিষয়বস্তুটো হৈছে স্ক্ৰুটিনি এণ্ড ভেৰিফিকেশ্যন অফ দি ছাৰ্ভিচ বুক, অৰ্থাৎ পে ফিক্সেশ্যনৰ কাৰণে স্ক্ৰুটিনি আৰু ভেৰিফিকেশ্যন অফ ছাৰ্ভিচ বুকৰ কাৰণে এটি অৰ্ডাৰ জাৰি কৰা হৈছে। গভটৰ যিটো ৰেফাৰেঞ্চ নম্বৰ দিছে দেখিছে আপোনালোকে, ইয়াত লিখিছে উইথ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট চাইটেড এবভ you are requested to go through the GOVT order referred above the submit list of the non-gazetted employees in your office. অৰ্থাৎ non-gazetted অফিচ তেওঁলোকৰ অফিচৰ এমপ্লয়ীসকলৰ ক্ষেত্ৰত কোৱা হৈছে along with their up to date service book, তেওঁলোকৰ ছাৰ্ভিচ বুকবিলাক আপ টু ডেট কৰাৰ কথা কৈছে and other relevant records, অন্যান্য ধৰণৰ ৰেকৰ্ডছসমূহৰ কথা কোৱা হৈছে that who are going to be retired on superannuation in next 36 months. যিসকল কৰ্মচাৰী আগন্তুক 36 মাহৰ ভিতৰত তেওঁলোক সুপাৰএনুৱেশ্যনৰ যোগেদি তেওঁলোক ৰিটায়াৰ্ড হ'ব, তেওঁলোকৰ ক্ষেত্ৰত কোৱা হৈছে নন গেজেটেড কৰ্মচাৰীৰ ক্ষেত্ৰত মন্থ অফ দি ডিষ্ট্ৰিক্ট আপোনালোকে নিশ্চয় দেখিছে। আৰু সেইখিনি ক্ষেত্ৰত যিটো পে ফিক্সেশ্যনৰ কাৰণে তেওঁলোকৰ সেই সকলোখিনি আপ টু ডেট কৰাৰ কথা কোৱা হৈছে। স্ক্ৰিনিং কমিটিৰ কাৰণে যিটো যাব কম্প্ৰিহেনচিভ স্ক্ৰুটিনি এণ্ড দি চেম বাই দি কমিটি ভাইড অফিচ মেম্বাৰ। যিটো 9 জুলাই তাৰিখৰ যিটো আছে সেইটো অৰ্ডাৰো আপোনালোকক দেখাম। গতিকে এইসকল নন গেজেটেড কৰ্মচাৰী হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আপোনালোকক দেখিছে তেওঁলোকৰ ছাৰ্ভিচ বুক স্ক্ৰুটিনি ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক একশ্যন ল'বৰ কাৰণে কোৱা হৈছে, তেওঁলোকক সকলোখিনি কাম আগবঢ়াবৰ কাৰণে। এইটো যিটো পূৰ্বৰ যিটো আপোনালোকৰ গভট অফ আছাম ফাইনেন্স এণ্ড অডিট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 9 জুলাইত যিটো আহিছিলে এক্সিকিউটিভ অৰ্ডাৰ, সেই অৰ্ডাৰটোৰ কমিটি গঠন কৰাৰ কথা কোৱা হৈছিলে ইন অৰ্ডাৰ টু দি এনচিয়ৰ টাইমলি এণ্ড একুৰেট ভেৰিফিকেশ্যন অফ দি পে ফিক্সেশ্যন। সেই অৰ্ডাৰটো আপোনালোকক দেখুৱাইছোঁ। ইনষ্টেঞ্চ অফ দি এক্সেছ ড্ৰয়িং অফ দি ফাইনেন্স ডিপাৰ্টমেণ্ট অফ দি কনষ্টিটিউটিভ ডিষ্ট্ৰিক্ট ষ্টেণ্ডিং কমিটি কম্প্ৰাইজেছ দি ফলোয়িং মেম্বাৰ্ছ হু আৰ দি, তাত ডিষ্ট্ৰিক্টৰ কোনসকল মেম্বাৰ থাকিব, চেয়াৰমেন থাকিব, সেই এখন তালিকা দিয়া হৈছে। সেইমতে তেওঁলোকে এই পে ফিক্সেশ্যনৰ সকলোখিনি কুৱেৰি তেওঁলোকে চাব, সকলোখিনি তেওঁলোকৰ চাবৰ কাৰণে কমিটি গঠন কৰিবলৈ দিয়া হৈছিলে। আৰু কোন কেইখন ডিষ্ট্ৰিক্ট দিয়া হৈছিল তাৰ ক্ষেত্ৰতো দিয়া হৈছে। স্ক'প অফ ৱৰ্ক কেনেদৰে কৰিব মেম্বাৰসকলে, চেয়াৰমেনে, সকলোখিনি কোৱা হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ কৰা হৈছিলে আৰু সেই ডিষ্ট্ৰিক্ট ৱাইজ সকলোখিনি কথা পূৰ্বৰ এটা ভিডিঅ'ত আপোনালোকক দিছিলোঁ। গতিকে আজি এইখিনি কথা আলোচনা নকৰোঁ। আপোনালোকে নিশ্চয় গম পালে যে আজিৰ ভিডিঅ'টোত হাইলাকান্দি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যিটো ছাৰ্ভিচ বুক স্ক্ৰুটিনি এণ্ড ভেৰিফিকেশ্যনৰ কাৰণে দিয়া হৈছে, পূৰ্বৰ যিটো এইটো অৰ্ডাৰ আছিলে আপোনালোকক পে ফিক্সেশ্যনৰ কাৰণে, সেই অৰ্ডাৰটো আপোনালোকক দেখাইছিলোঁ, য'ত টাইমলাইনৰ কথা উল্লেখ আছিলে, ৰেছপঞ্চিবিলিটি ডিপাৰ্টমেণ্টৰ কথা আছিলে, DDOৰ কথা আছিলে, কমপ্লায়েন্সৰ কথা আছিলে, এই সকলোখিনি কথা আছিলে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু ভিডিঅ'টো লাইক কৰি আপোনালোকে তাক হাইপ কৰি দিব। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।